এইখন আমি 70000 টকাত দি দিব পাৰিম গাড়ী চাব নেকি আপুনি গাড়ী চাব এইটো গাড়ী চাব কিমান গাড়ী আছে এইখন চাওক আপুনি 2022 মডেলৰ এক্সপ্ৰেছো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় খুব ধুনীয়া হৈছে সিল্কি সিলভাৰ কালাৰ আছে এইখন অনলি 7800 কিলোমিটাৰ ৰানিং হৈ আছে কিন্তু অসমৰ বাহিৰৰ গাড়ীখন যদি আপুনি এক্সচেঞ্জ কৰিব বুলি আহে তেতিয়া আপুনি কেছত এক্সচেঞ্জো কৰিব পাৰিব নেক্সট আছে এইখন আপোনাৰ গ্ৰেণ্ড আইটেন নিয়ছ এইখন আছে 2021 মডেলৰ আপোনাৰ 2 লাখ VXI হয় only 34000 কিলোমিটাৰ ৰানিং হৈ আছে 170 আছে নেগোশিয়েবল হৈ যাব প্ৰাইস 2022 মডেলৰ সিলেৰিও পুৰা 1,35,000 টকা দি দিব ন এসি মডেল হয় 90000 ত আহি যাব এখন omnivan 2019 একদম লাষ্ট কোটাৰ omnivan হয় কোনো এটা ৰেঞ্জৰ কোনো কথা নাই হেৰি নাই সব সিল আছে ন ৰিকোয়াৰমেন্ট থাকে দাদা জিপসি কিং আমাৰ ওচৰত দুখন আছে এখন হোৱাইট কালাৰ এখন বটল গ্ৰীণ কালাৰ নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ যোৰহাটত আৰু যোৰহাটত আপোনাৰ গম পাই মই প্ৰায় ভিডিঅ' বনাই থাকোঁ আজি মই আহিছোঁ যোৰহাটত কমেও মই যেতিয়া নতুনকৈ ইউটিউব চেনেল খুলিছিলোঁ তেতিয়া আহিছিলোঁ এইটো ডিলাৰত এতিয়া বৰ্তমান আকৌ আহিছোঁ নতুন ষ্টক আপডেট লৈ অৰ্ডাৰ তিনিআলি আৰু সেইটো হৈছে আপোনাৰ MD কাৰ্ছৰ বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে SUV হেটচবেক সেডান সকলোখিনি গাড়ী আপোনালোকে ইয়াত পাই যাব এক্সচেঞ্জ ৰিফাইনেন্স হ'ব নাই সকলোখিনি জানিম আৰু ইয়াৰ সম্পূৰ্ণ ডিটেইলছটো আমি জানিম দাদা আহক নমস্কাৰ ভালে আছে কোন পথাৰ নামটো কৈ দিও মোৰ নামটো শংকু ভূঞা হয় দাদা কোন প্ৰথমে গাড়ী ল'ব আহিব ক'ত আহিব আপোনাৰ যেটো আমাৰ গৰালি ৰোড পৰে গৰালি ৰোডৰ পৰা আমাৰ একন কয় আপোনাৰ সদৰ তিনিআলি গৰালি পৰা আহিলে আপোনাৰ ৰাইট সাইডে আহিলে যেটো নৱালি ৰাস্তা পৰে নৱালি ৰাস্তাত আহিলে ঠিক আপুনি ৰেল গেট ক্ৰছ কৰি আহি ঠিক 30 মিটাৰ আহোতে আপুনি লেফটত MD কাৰ্ছ দেখিব MD কাৰ্ছ পাব ন এক্সচেঞ্জ ৰিফাইনেন্স হয় নে এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি ফেসিলিটি আছে আমাৰ সকলোখিনি ফেসিলিটি আছে ন ঠিক আছে আমি বেছি দেৰি নকৰো অসমৰ বাহিৰত কৰে অসমৰ আপোনাৰ অল ওভাৰ আসামত হ'ব অসমৰ বাহিৰত নহয় অসমৰ বাহিৰত বাহিৰৰ পৰা ল'ব হলে কেছ ল'ব বাহিৰৰ পৰা হ'লে কেছ ল'ব আৰু গাড়ী লোৱেষ্ট প্ৰাইস কিমানৰ পৰা ষ্টাৰ্ট আছে আমাৰ ইয়াত আপোনাৰ 70000 পৰা ষ্টাৰ্ট হৈ গৈছে আপোনালোকে চাই লওক এটা ভাল কথা যে 70000 টকা বা যদি আপোনালোকৰ বাজেট কম আছে যদি লাখ টকাৰ তলত বাজেট আছে আপোনালোকে ইয়াৰ পৰাও গাড়ী পাই যাব আৰু যদি ভাবিছে যে টকা কম আছে এখন ভাল গাড়ী ল'বলৈ তেন্তে আপোনালোকে মিনিমাম ডাউন পেমেণ্ট দি বাকীখিনি আপোনালোকে লোন কৰি ল'ব পাৰে তা বেছি দেৰি নকৰোঁ ইয়াৰ আগতে যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব তাৰ আগলৈ শ্বেয়াৰ কৰিব আমি এটাকৈ গাড়ী ডিটেইলছ দিব চেষ্টা কৰিম তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ দাদা প্ৰথম গাড়ীখন ক'ব প্ৰথম আপোনাৰ আছে আমাৰ ওচৰত ইগনিছ এখন 2018 মডেলৰ হয় ইগনিছ হোৱাইট কালাৰ আছে গাড়ী হোৱাইট কালাৰ হয় এখন আপোনাৰ এৰাউণ্ড 32 আণ্ডাৰ চলি আছে সব জেনুইন নে সব জেনুইন হয় ওকে আপুনি সিল সব চাই লওক দৰ্জা সিলৰ পৰা এভৰিথিং এপ্ৰন সিল পাব ইঞ্জিন সিল পাব কোনো এক্সিডেণ্টেল ইস্যু নাপায় কিমান আহিব এখনৰ ৰেট আছে দাদা 510 1 to 5 years ৰিফাইনেন্স ফেসিলিটিও এভেইলেবল আছে প্ৰাইসটো নেগোশিয়েবল হৈ যাব হয় নেক্সট পাইছো আমি ৰেড কালাৰ সুইফট এখন আছে আপোনাৰ ৰেড কালাৰ সুইফট ZXi 2019 মডেল এখনৰ প্ৰাইস আছে আপোনাৰ 650 স্পেয়াৰ টায়াৰ আনটাচ আছে এখনৰ আহক আপুনি ভিতৰটো এবাৰ চাই ল'ব এখন আপোনাৰ এৰাউণ্ড 34000 ভিতৰত আছে গাড়ী একদম খুব ধুনীয়া হৈছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন সিল এপ্ৰন সিল স্পেয়াৰ টায়াৰ আনটাচ আছে এয়া সব কোম্পানী ফিটেড টায়াৰ লাগি আছে সব কিমান আহিব এখনৰ প্ৰাইস 650 আছে নেগোশিয়েবল হ'ব আৰু আপোনাৰ 1 to 5 years ৰিফাইনেন্স ফেসিলিটি এভেইলেবল আছে হয় আৰু এটা আছে আপোনাৰ এখন আছে ব্লু কালাৰ সুইফট VXi এখন আছিল ZXi এখন আছে VXi এখন 2018 মডেলৰ হয় যোৰহাট নাম্বাৰ গাড়ী হয় 40000 আণ্ডাৰ চলি আছে কিমান আহিব এখনৰ প্ৰাইস আহিব আপোনাৰ 590 5,90,000 টকা হয় এখন চাওক আপুনি 2022 মডেলৰ এক্সপ্ৰেছো এখন আপোনাৰ প্ৰাইস আছে 520 5,20,000 হয় 22 চনৰ হয় 1 লাখ টকা দিলে ওলাই যাব আৰামছে ন ৰিফাইনেন্স এবছৰ পৰা 5 বছৰলৈকে পাই যাব ৰিফাইনেন্স কৰিলে কিমান দিনত গাড়ী ডেলিভাৰী আমি ফাইল ওকে থাকিলে সিভিল ওকে থাকিলে একেদিনাই দিম আৰু যদি ধৰক ফাইলত কিবা আমাৰ ক্ৰাইটেৰিয়া মতে ডকুমেন্টছখিনি নিমিলে আমি 2 দিন ম্যাক্সিমাম ওকে এটো কিমান 520 এখন 520 ফাইনেন্স এভেইলেবল আছে 2022 চনৰ ওকে 2022 হয় এইখন আছে আপোনাৰ 2018 মডেলৰ i20 আস্তা অপচনেল ৰেড কালাৰ হয় এখন লক আছে হ'ব এখন আপোনাৰ প্ৰাইস আছে 650 এখন টপ মডেলটো i20 আস্তা অপচনেল টপ মডেল হয় ওকে আমাৰ ওচৰত আছে এখন আপোনাৰ অল্টো 800 2022 মডেলৰ
2020 মডেলৰ 2020 মডেলৰ হয় এইখনৰ প্ৰাইস আছে আপোনাৰ 385 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় খুব ধুনীয়া হৈছে সিল্কি সিলভাৰ কালাৰ আছে নেগোশিয়েবল হৈ যাব প্ৰাইস নেগোশিয়েবল আমাৰ আছে এখন আপোনাৰ 2018 মডেলৰ সুইফট VXI গ্ৰেনাইট গ্ৰে কালাৰ আছে এখন অনলি 7800 কিলোমিটাৰ ৰানিং হৈ আছে 7800 আৰু এখন আপুনি অন ৰেকৰ্ড সাৰ্ভিস ৰেকৰ্ড চাই ল'ব পাৰিব এক পুরো স্পেয়ার টায়ার আনটাচ আছে এখন আছে আপনার 630 নেগোশিয়েবল হয়ে যাব আর যদি অসমৰ বাহিৰৰ ধৰক যদি গভৰ্ণমেণ্ট এমপ্লয়ি হয় কিবা চাই দিব পাৰিব না আমি প্ৰাইসটো নেগোশিয়েবল কৰিমে আৰু ফাইনান্সত অসমৰ বাহিৰত ফাইনান্সৰ সুবিধাটো নহয় ধৰক কেশত নিব লাগিব কিন্তু অসমৰ বাহিৰৰ গাড়ীখন যদি আপুনি এক্সচেঞ্জ কৰিব বুলি আহে তেতিয়া আপুনি কেশত এক্সচেঞ্জও কৰিব পাৰিব এখন আছে দাদা গ্ৰেণ্ড আইটেন স্পোৰ্টছ 2017 মডেলৰ স্পোৰ্টছ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় খুব ধুনীয়া হৈছে লুকছ এখনৰ প্ৰাইস আছে আপোনাৰ দাদা 450 4,50,000 টকা হয় 2017 ৰ স্পোৰ্টছ মডেল হয় এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় আৰু ইয়াতো আপুনি এবছৰ পৰা 5 বছৰলৈকে ফাইনান্সৰ সুবিধা পাই যাব আমাৰ ওচৰত আছে এখন আপোনাৰ নেক্সট আছে এখন আপোনাৰ গ্ৰেণ্ড আইটেন নিয়ছ এখন আছে 2021 মডেলৰ আৰু এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আপোনাৰ এৰাউণ্ড 20,000 ৰ ভিতৰত চলি আছে এখন গাড়ী খুব ধুনীয়া হৈ আছে স্পেয়াৰ টায়াৰ আনটাচ আছে এইবোৰ সব আপোনাৰ কোম্পানী ফিটেড টায়াৰ লাগি আছে চাইলক টায়াৰ এইখনৰ প্ৰাইস আছে আপোনাৰ 580 5,80,000 টকা প্ৰাইস শুড বি নেগোশিয়েবল হৈ যাব প্ৰাইসটো 120 দিলে গাড়ী ওলাব 120 130 ভিতৰত আহি যাব আৰু নেক্সট আৰু কি ক'ব লৈছে আৰু আপোনাৰ এখন এবছৰ পৰা 5 বছৰলৈকে ফাইনান্সৰ সুবিধা পাব এক্সচেঞ্জৰ হৈ যাব পুৰণা গাড়ী আনি আমি এতিয়া নেক্সট পাৰ্টিত গৈছো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব আৰু মোৰ মানে মেইন কথাটো কি মোৰ নাগালেণ্ড আৰু মেঘালয় তেনেকৈ গাড়ী বহুতে লৈ যায় মোৰ ভিডিঅ' চাই পেলাই তেওঁলোকক কৈছোঁ যদি আপোনালোকে ভাবি আছে গাড়ী এখন ল'ম বুলি ভাবিছে আমাৰ ইয়ালৈ আহিব পাৰিব আৰু আমাৰ ইয়াত প্ৰত্যেকটো সুবিধাই আপোনালোকে ধুনীয়াকৈ পাব কোনো আপোনাৰ ডকুমেণ্টছৰ পৰা আপুনি কোনো ক্ষেত্ৰতে প্ৰব্লেম নাপায় আমি গাড়ীখন যিহেতু এজন কাষ্টমাৰক দিম তেওঁক সকলোখিনি সুবিধা আমি দিহে গাড়ীখন দিম তেন্তে আমি নেক্সট পাৰ্কিঙত যাওঁ বলক এতিয়া আমি এমডি কাৰৰ পাৰ্কিঙত আহিছোঁ এইটো দেখা পাইছে পাৰ্কিঙত আপোনাৰ এইটো এমডি কাৰৰ চাইন বৰ্ড আৰু এই নতুনকৈ আমাৰ যোনটো পাৰ্কিং ষ্টাৰ্ট হৈছে এইটো চাওক কি ধুনীয়াকৈ বনোৱা হৈছে আৰু গাড়ী চাব নেকি আপোনাক গাড়ী চাওক এইটো গাড়ী চাব পাৰে কিমান গাড়ী আছে তে আপোনালোকে ভিডিঅ'টো বহুত ভাল হ'ব যদি আপোনালোকে ভাবিছে যে কিবা গাড়ী বিচাৰি আছে পোৱা নাই কি জানি ইয়াত পাই যাব পাৰে তে সেইটো কাৰণে ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰিব আমি আৰম্ভ কৰিম আপোনালোকে ইয়াত আমি প্ৰাইভেট প্লাছ কমাৰ্চিয়েলো গাড়ী আছে সকলোখিনি আপডেট দিব চেষ্টা কৰিম তা আমি প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ওকে দাদা ক'ব দাদা এখন আছে আপোনাৰ 2018 ৰ বলেৰো পিকআপ 4 হুইল ন এখনৰ প্ৰাইস আছে আপোনাৰ 6,50,000 6,50,000 হয় ওকে এখন আছে আপোনাৰ বলেৰো কেম্পাৰ 2017 ৰ এখনৰ প্ৰাইস আছে আপোনাৰ 580 হয় তাৰপিছত পালো আমি এখন আছে আপোনাৰ ভাৰ্না SX যোৰহাট নাম্বাৰ হয় 2014 মডেল হয় এখনৰ প্ৰাইস 480 আছে প্ৰাইসটো নেগোশিয়েবল হৈ যাব ওকে এখন আছে আপোনাৰ i20 আস্তা ABS 2010 মডেলৰ হয় এখনৰ প্ৰাইস আছে আপোনাৰ 2 লাখ আৰু এখন আপোনাৰ কেশ পেমেন্টে হ'ব এখনত ফাইনান্স ফেসিলিটি अवेलेबल নাই ওকে নেক্সট আছে আপোনাৰ এখন সুইফট ডিজায়াৰ 2018 মডেলৰ VXI হয় অনলি 34,000 কিলোমিটাৰ ৰানিং হৈ আছে অনলি 34,000 স্পেয়াৰ টায়াৰ আনটাচ আছে এখনৰ প্ৰাইস আছে আপোনাৰ 630 প্ৰাইসটো নেগোশিয়েবল হৈ যাব 630 প্ৰাইস নেগোশিয়েবল হয় এখন আছে আপোনাৰ সুইফট ডিজায়াৰ VXI এখন 17 চনৰ হয় এখনৰ প্ৰাইস আছে 520 হয় তাপা নেগোশিয়েবল হ'ব এখন আছে আপোনাৰ গ্ৰেণ্ড আইটেন স্পোৰ্টছ যোৰহাট নাম্বাৰ হয় 2017 মডেল হয় এখনৰ প্ৰাইস আছে 480 1 to 5 years ফাইনান্স ফেসিলিটি अवेलेबल আছে এখন আছে জেজ হয় হোন্ডা জেজ এখনৰ আপোনাৰ প্ৰাইস আছে মডেলটো হয় 2018 ৰ আৰু এখনৰ প্ৰাইস আছে 580 ওকে প্ৰাইস শুড বি নেগোশিয়েবল ওকে নেক্সট এখন আছে i10 ম্যাগনা 2009 মডেল এখন ফাইনান্স अवेलेबल নাই এখন ক্যাশ পেমেন্টত হ'ব লাগিব এখন আপোনাৰ 170 আছে নেগোশিয়েবল হৈ যাব প্ৰাইস 170 ন হয় নেক্সট এখন ক'ব এখন আছে আপোনাৰ 2022 মডেলৰ সিলেৰিও এখন আপোনাৰ ZXI হয় টপ মডেলটো হয় এখনৰ প্ৰাইস আছে 590 আৰু এখনো 1 to 5 years ফাইনান্স अवेलेबल আছে 590 5,90,000 ওকে তা আপোনালোকে চাও পাইছে মানে সব টাইপৰ আপোনালোকে গাড়ী ৰাখি থৈছে আপোনালোকক যি গাড়ী লাগে যদি আপোনালোকে কিবা পছন্দ হৈছে আপোনালোকে স্ক্ৰীন নম্বৰ আহিছে আপোনালোকে এটাই কন্টাক্ট কৰক আৰু গাড়ী ডিটেইলছ দি আছো তেতিয়ালৈকে ভিডিঅটো আপোনালোকে অলপ স্কিপ নকৰিব এখন ক'ব এখন আছে আপোনাৰ দাদা 2018 মডেলৰ ইয়ন স্পোৰ্টছ এখনৰ প্ৰাইস আছে 2,70,000 1 to 5 years ফাইনান্স अवेलेबल আছে ওকে নেক্সট এখন আছে মাৰুতি কাৰ খুব ডিমান্ডেবল গাড়ী হয় মাৰুতি কাৰ AC মডেল হয় এখন যোৰহাট নাম্বাৰ 2007 ৰ হয় এখন আমি পুৰা
1,35,000 টকাত দি দিম দি দিব ন এচি মডেল হয় ওকে এসি মডেল এচি পাব ওকে এইখন আছে আপোনাৰ 2018 ৰ WagonR VXI বেক ৱাইপাৰখন এইখন আপোনাৰ গোলাঘাট ৰেজিষ্ট্ৰেচন হয় এইখন আপোনাৰ 18 ৰ হয় 385 প্ৰাইচটো নেগোচিয়েবল হৈ যাব নেক্সট এখন এইখন আছে আপোনাৰ WagonR অটো গিয়াৰ এইখনো 18 ৰ হয় এইখনৰ প্ৰাইচ আছে 4,20,000 টকা 4,20,000 ওকে নেক্সট এখন কব এইখন আছে আপোনাৰ Toyota Etios Liva GD এইখন ডিজেল ভাৰ্সন হয় এইখন গাড়ী আপোনাৰ মাইলেজটো খুব ধুনীয়া হয় 25 মাইলেজ আহি যায় এইখনত ডিজেলত আৰু এইখন হয় আপোনাৰ 2012 মডেলৰ এইখনৰ প্ৰাইচ আছে আপোনাৰ আস্কিংটো আমি 310 ৰাখিছো কিন্তু আমি 290 দি দিম এখন ওকে নেক্সট এখন কব এইখন আছে আপোনাৰ চেন্ট্ৰো এখন কেশত আহিব পুৰাপুৰি এখন 90,000 ত আহি যাব চেন্ট্ৰো হয় 90,000 নেক্সট এখন কব এইখন আছে আপোনাৰ অল্টো K10 2019 মডেলৰ এখন 19 মডেলৰ অল্টো K10 হয় ইয়াৰ আস্কিংটো আছে আপোনাৰ 3,90,000 প্ৰাইচটো নেগোচিয়েবল হৈ যাব এবছৰ পৰা 5 বছৰলে ফাইনান্স পাই যাব নেক্সট ওমনিখন নেক্সট আছে এখন ওমনিভেন 2019 একদম লাষ্ট কোটাৰ ওমনিভেন হয় 19 চনৰ এইখনৰ প্ৰাইচ আছে আপোনাৰ 3,50,000 আৰু আমাৰ অন ডিলাৰ আহিলে প্ৰাইচটো আমি নেগোচিয়েবল কৰি দিম ওকে নেক্সট তো ইকো এইখন আছে ইকোভেন 2021 মডেল 21 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 7 সিটাৰ হয় এইখনৰ প্ৰাইচ আছে আপোনাৰ 540 আছে এইখনৰ প্ৰাইচ নেগোচিয়েবল হৈ যাব 540 প্রাইস নেগোচিয়েবল নেক্সট এইখন ভ্যান আছে আপোনাৰ 2016 ৰ 16 চনৰ এইখন 19 চনৰ আছিল এইখন 16 হয় ব্লু কালাৰত আছে এইখনৰ আছে আপোনাৰ প্ৰাইচ 2,70,000 ওকে এখন ওমনি এইখন ওমনি 2019 ৰ হয় এইখনৰ প্ৰাইচ আছে আপোনাৰ 3,50 নেগোচিয়েবল হৈ যাব ওকে আপোনাক যিখন কৈছিলো যে আমি 70,000 টকাটো গাড়ী দিম এইখন আছে Chevrolet Spark কাগজ পাতি এ টু জেড সব ওকে আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় কিমান চন এইখন আপোনাৰ আহিছে 2009 ওকে এইখন আমি 70,000 টকাত দি দিব পাৰিম 70,000 টাকা হয় পিছে আমি নেক্সট এখন দাদা এইখন সব 2007 ৰ অল্টো LXI হয় 1,60,000 ত আহিব 1,60,000 খালি এখন কেশ পেমেন্ট হ'ব অনলি চাই ল'ব পাৰে গাড়ীখন খুব ধুনীয়া হৈ আছে ওকে 7 ৰ হ'ব পাৰে মডেলটো গাড়ী কিন্তু খুব ধুনীয়া কণ্ডিচনত আছে ওকে নেক্সট হ'ব এইখন আছে আপোনাৰ 2013 মডেলৰ অল্টো 800 LXI এইখন আহিব প্ৰাইস দাদা 2,60,000 নেগোচিয়েবল হৈ যাব 2,60,000 নেগোচিয়েবল হ'ব আৰু এইখনতো আপুনি এবছৰ বা 5 বছৰলে পাই যাব এইখন আছে আপোনাৰ অল্টো 800 VXI 17 চনৰ এইখনৰ প্ৰাইস আছে আপোনাৰ 2,75,000 নেগোচিয়েবল হৈ যাব প্ৰাইস নেক্সট এখন কব এইখন আছে আপোনাৰ 2016 চনৰ 2016 মডেল হয় এইখনৰ প্ৰাইস আছে 265 অল্টো 800 এইখনৰ প্ৰাইস নেগোচিয়েবল হৈ যাব নেক্সট কব নেক্সট এইখন গাড়ী চক দাদা 2021 ৰ হয় অল্টো 800 আপুনি চাই লওক গুটে এপ্ৰনৰ পা সিল চক এ টু জেড সব ওকে পাব কোনো এক্সিডেন্ট ইস্যু না পায় চাই লওক মই আগতে কৈ চাই লওক ইয়াত কোনো ৰেঞ্চৰ কোনো এটা ৰেঞ্চৰ কোনো কথা নাই হেৰি নাই সব সিল আছে আৰু আপুনি এপিনে দৰজাখনৰ এপিনে চাই লওক আমাৰ ইয়াত সব গাড়ী আপুনি সিল পাব এইবোৰ যেহেতু কোম্পানী ফিটেড বস্তু এইবোৰ আপুনি এক্সট্ৰাকে কোনো একো কৰিব নোৱাৰে সব সিল পাব ইঞ্জিন সিল পাব এফন সিল পাব এখন 2021 মডেলৰ হয় অল্টো 800 এইখনৰ প্ৰাইস আছে 4,10,000 কিন্তু প্ৰাইসটো নেগোচিয়েবল হৈ যাব ন হয় নেক্সট এখন কব এইখন আছে দাদা সুইফট ডিজায়াৰ আমাৰ ৰিসেন্ট সোমাইছে এখন কালি সোমাইছে এইখন আপোনাৰ আছে 21 চনৰ 2021 মডেলৰ এইখন VXI হয় এইখনৰ 6,80,000 আমি প্ৰাইস ৰাখিছো আৰু এইখনতো আপুনি এবছৰ পৰা 5 বছৰলে ফাইনান্সৰ সুবিধা পাই যাব ন এইখন আছে সোমো গোল্ড 2014 মডেলৰ এইখন আপোনাক একচুয়ালি কিং অফ হিলস কাৰণ সোমো গোল্ডখন আপুনি পাহাৰত খুব ধুনীয়া চলাবলৈ একচুয়ালি বিচাৰি থাকে আৰু আমাৰ ওচৰত সোমো গোল্ড এভেইলেবল আছে এইখনৰ প্ৰাইস আছে আপোনাৰ 3,50,000 হয় এইখন আছে দাদা ডাষ্টাৰ 2017 মডেলৰ চাই লওক খুব ধুনীয়া হৈ আছে গাড়ী ওকে 2017 মডেলৰ ডাষ্টাৰ এইখনৰ 580 প্ৰাইস 1 to 5 years ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে এখন দাদা এসি গোল্ড 2021 মডেলৰ হয় এইখনৰ প্ৰাইস আছে 380 এইখন আছে আপোনাৰ টাটা মেজিক হয় এইখন আপোনাৰ 18 মডেলৰ এইখনৰ প্ৰাইস আছে 4,50,000 প্ৰাইস নেগোচিয়েবল হৈ যাব এখন আছে টাটা এসি গোল্ড এইখন আপোনাৰ 2020 মডেলৰ হয় এইখন আপোনাৰ ডিজেল ভাৰ্সন হয় এইখনৰ প্ৰাইস আছে আপোনাৰ 350 নেক্সট পাইছো এইখন আছে আপোনাৰ i10 স্পৰ্টছ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় যোৰহাট নাম্বাৰ খুব ধুনীয়া হৈছে গাড়ী এখন 45,000 কিলোমিটাৰ ভিতৰত চলি আছে এইখনৰ প্ৰাইস আমি ৰাখিছো 285 প্ৰাইস নেগোচিয়েবল হৈ যাব এখনটো ফাইনান্স সুবিধা পাই যাব নেক্সট আছে আপোনাৰ এখন ZXI প্লাস 2021 মডেল ব্ৰেজা ZXI প্লাস ফাৰ্ষ্ট ওনাৰ গাড়ী হয় স্পেয়াৰ টায়াৰ আনটাচ আছে এইখনৰ প্ৰাইস আছে আপোনাৰ 980 হয় প্ৰাইস নেগোচিয়েবল হৈ যাব
নেক্সট ক'ব এইখন আছে আপোনাৰ 2015 চনৰ কুইড RXT এইখনৰ প্ৰাইচ আছে আপোনাৰ 250 অনলি হয় ওকে এটাতো ফাইনান্স হ'ব ফাইনান্স এভেইলেবল আছে ওকে নেক্সট এইখন আছে আপোনাৰ ইকোভেন 2021 মডেলৰ 7 সিটাৰ হয় এইখনৰ আছে 575 প্ৰাইচটো নেগোচিয়েবল হৈ যাব ওকে নেক্সট কৈছে এইখন আছে বলেৰো ZLX আপোনাৰ 2016 মডেলৰ এইখনৰ প্ৰাইচ আছে আপোনাৰ 580 1 to 5 years ফাইনান্স এভেইলেবল আছে ওকে প্ৰাইচ নেগোচিয়েবল হৈ যাব নেক্সট আমাৰ ওচৰত এইখন চাওক এখন খুব ধুনীয়া স্কৰপিঅ S11 যেটো টপ মডেল S11 2020 মডেলৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন হয় এইখন গাড়ী আপোনাৰ প্ৰাইচ আছে 15,30,000 স্পেয়াৰ টায়াৰ আনটাচ আছে আপোনাৰ এবছৰ বা 5 বছৰলৈ ফাইনান্স কৰিব পাৰিব 15,30,000 টকা এখন ওকে নেক্সট ক'ব এখন চাওক আপোনাৰ 4 হুইল পিকআপ 2020 চনৰ হয় এখন আপোনাৰ প্ৰাইচ আছে 780 ওকে এখন আছে আপোনাৰ 2020 মডেলৰ এক্সট্ৰা ষ্ট্ৰং হয় এখন আপোনাৰ 4 হুইল 2 হুইল হয় এখনৰ আপোনাৰ প্ৰাইচ আছে 750 ওকে এখন আছে আমাৰ ওচৰত 2019 মডেলৰ এখন এক্সট্ৰা লং হয় 1.7 এখন 1.70 হয় এখনৰ প্ৰাইচ আছে 7,30,000 ওকে 2022 মডেলৰ 4 হুইল হয় এখনৰ প্ৰাইচ আছে আপোনাৰ 980 হয় ওকে দাদা এখন চাওক সুইফট হয় হেচবেক 2016 মডেলৰ হয় এখনৰ প্ৰাইচ আছে VXI হয় এখন প্ৰাইচ আছে 480 হয় আৰু আমাৰ ওচৰত আৰ্টিগা দুটা মডেল আছে 16 চনৰ হয় দুইখন এখন আপোনাৰ গোলাঘাট আৰু এখন আপোনাৰ ডিব্ৰুগড় দুইখনৰ প্ৰাইচ সেম 6 লাখ হয় প্ৰাইচ নেগোচিয়েবল হৈ যাব উইথ নেগোচিয়েবল দুখন আছে হয় কোনোবাই যদি এটা ফ্যামিলি মানুহ যদি লব বিচাৰে 7 সিটাৰ গাড়ী হয় খুব ধুনীয়া কন্ডিশনত আছে 750 কিমান এখন 6 লাখ টকাত দুইখন গাড়ী প্ৰাইচ দাম 6 লাখ 12 লাখত 12 লাখত জোৰা তাৰপা নেগোচিয়েবল হৈ যাব হয় এখন আছে আমাৰ 2018 ইনোভা ক্ৰিষ্টা এখনৰ প্ৰাইচ আছে আপোনাৰ 17 লাখ প্ৰাইচটো আমি নেগোচিয়েবল কৰি দিম 17 লাখ হয় 18 ৰ হয় ইয়াতো সব ফিচাৰ্স খিনি ৰানিং সব গোটেইখিনি ৰানিং ফিচাৰ্স আছে আপুনি চাই লওক খুব ধুনীয়া কন্ডিশন আছে গাড়ী লাগি আছে তো এইটা স্ক্রিন সব লাগি আছে নেক্সট এইখন আপুনি চাওক থাৰ 4x4 হাৰ্ড টপ 2021 মডেলৰ এখন যোৰহাট ৰেজিষ্ট্ৰেচন 14,50,000 আমি দি দিম প্ৰাইচ নেগোচিয়েবল কৰি দিম ন এইখন আছে B6 অপচনেল বলেৰো আপোনাৰ এখন 2021 মডেলৰ এখনৰ প্ৰাইচ আছে 980 প্ৰাইচ নেগোচিয়েবল হৈ যাব ফাইনান্স এবছৰ বা 5 বছৰলৈকে পাই যাব আৰু বহুত মানুহৰ ৰিকোয়াৰমেন্ট থাকে দাদা জিপসি কিং আমাৰ ওচৰত দুখন আছে এখন হোৱাইট কালাৰ এখন বটল গ্ৰীণ কালাৰটো কাজিৰঙা ৰিকোয়াৰমেন্টৰ কাৰণে খুব ভাল এই দুইখনৰ প্ৰাইচ সেম আছে 550 হয় চাই লওক মানে 11 লাখ টকা হয় 11 লাখ টকা জোৰা তাৰপা নেগোচিয়েবল হৈ যাব ন নেগোচিয়েবল হৈ যাব প্ৰাইচ চাই লওক জিপসি যি কাৰবাক লাগে আৰু হোৱাইট আৰু আমাৰ ওচৰত আছে বৰ্তমান 2019 ৰ এখন বাহিৰটো দেখাইছিলো ইয়াতো এখন আছে 2019 ৰ যোৰহাট নম্বৰ ওমনি ভেন এইখনৰ প্ৰাইচ আছে আপোনাৰ 3,70,000 ফাইনান্স এভেইলেবল আছে এবছৰ পৰা 4 বছৰলৈকে পাই যাব এতিয়া দেখা পাইছে আপোনাক গাড়ী দেখুৱালো স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব চাওক ইয়াত সকলো ধৰণৰ গাড়ী ৰাখিছে যদি আপোনাৰ কিবা গাড়ী পছন্দ হৈছে আপোনাকে কণ্টেক্ট কৰক আৰু ইতিমধ্যে আপোনাকে গাড়ী লৈ যাওক কাৰণ গাড়ী ভিডিঅ' দিয়াৰ পিছৰ পৰা যদি আপোনাৰ হাতৰ পৰা গাড়ী ওলাই যায় আপোনাকে পস্তাব তে আপোনাকে সেইটো কাম নকৰে যাতে তাৰ আগতে আপোনাক কি কৰিব লাগে স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰক আৰু মই কৈছোঁ মই জাষ্ট ইনফৰমেশ্যন দিছোঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰা দায়িত্ব আপোনাকৰ ভালকৈ চাই লওক আৰু দেখা পাইছে ইঞ্জিন খুলিও দেখাইছোঁ এপ্ৰন চেপ্ৰন সকলোখিনি দেখাই দিছোঁ চিল ইঞ্জিন চিল বডি সকলোখিনি লাগি আছে তথাপিও আপোনাকে 100বাৰ চেক কৰি ল'ব যেনে মই বাৰে বাৰে কওঁ যে যদি আমি ঘৰৰ সম্পত্তি কিবা এটা লওঁ আমি 100বাৰ চেক কৰিম তে আপোনাকে 100বাৰ চেক কৰক আপোনাকৰ মন যেতিয়া শান্তি হয় আপোনাকে লৈ যাব আৰু এই ইনোভাখন দেখা পাইছে এইটো 6 লাখত দুটা দি আছে আৰ্টিকা দুখন 12 লাখত আৰু হেপেন্ডি জিপসি 5,50,000 দুখন যদি আপোনাকৰ পছন্দ হৈছে আপোনাকে কণ্টেক্ট কৰক আৰু গাড়ী যিমান দেখাইছোঁ মোৰ এটাই আশা যে আপোনাকে আহক যদি ইয়াত কমত 70,000 গাড়ীলৈকে আছে চেভ্ৰল স্পাৰ্ক নেকি স্পাৰ্ক আছে এইখিনিয়ে ক'বলৈ আছিল যদি নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিলে যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়